জিলাৰ একৰাবাৰী অঞ্চলৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে হোটেল ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ, এই সিদ্ধান্তটো চৰম হিতাৰী সিদ্ধান্ত আৰু এই সিদ্ধান্ত স্বৈৰাচাৰী সিদ্ধান্ত। এজন একনায়কত্ববাদী চৰকাৰেহে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এটা ধৰ্মীয় অনুভূতি আঘাত সানিছে আৰু ধৰ্মীয় পৰম্পৰাক আঘাত সানিছে। ধৰ্মীয় পৰম্পৰাক এই ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিষিদ্ধকৰণৰ যি সিদ্ধান্ত কৰিব নোৱাৰে। এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰাই তেওঁলোকে সংখ্যাগুৰুৰ মাজত বিভেদ আনিব। এই বিভেদ কেতিয়াও মানি লোৱা নহয়। আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে অসমবাসীক আহ্বান জনাব বিচাৰিছোঁ, প্ৰত্যেকটো জাতি জনগোষ্ঠীক আহ্বান জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এটা স্বৈৰাচাৰী চৰকাৰ, এটা হিটলাৰী চৰকাৰ। গতিকে তেওঁলোকে যিটো সময়ত অত্যাধিক মূল্যবৃদ্ধি হৈছে, যিটো সময়ত ড্ৰাগছৰ প্ৰভাৱ বন্ধ কৰিব পৰা নাই, যিটো সময়ত মূল্যবৃদ্ধি, যিটো সময়ত চৰকাৰী চাকৰি ১ লাখ চাকৰি দিম বুলি কৈছিলে ১ বছৰৰ ভিতৰত, আজিলৈকে চাকৰি দিব পৰা নাই। গতিকে সেইখন চৰকাৰে আচলতে জনগণৰ মটিভেট কৰিবৰ কাৰণে, ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত আমচুৱেও মানি নলয়, সংখ্যালঘু জনগণেও মানি নলয়, মুছলমান সমাজেও মানি নলয়। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটাৰ পিছত এটাকে সংখ্যালঘু জনগণৰ বিৰুদ্ধে কাম কৰি আহিছে আৰু এয়া তেওঁলোকে প্ৰমাণ কৰিছে। আচলতে বিজেপি দল আৰু চৰকাৰ সম্পূৰ্ণভাৱে সংখ্যালঘু বিৰোধী, সম্পূৰ্ণভাৱে মুছলমান বিৰোধী আৰু তাকে তেওঁলোকে প্ৰমাণ কৰিছে। আজি আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বিজেপিত থকা যিসকল মুছলমান ব্যক্তি আছে তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে বিজেপি দলটো ত্যাগ কৰিব লাগে। কাৰণ যিটো বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে এটাৰ পিছত এটাকে সিদ্ধান্ত ল'ব পাৰিছে, আজি ভূমিৰ অধিকাৰ আমাৰ পৰা নাইকিয়া কৰিব বিচাৰিছে, আজি আমাৰ মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, মছজিদৰ ওপৰত আক্ৰমণ কৰিছে, আমাক উচ্ছেদ কৰিছে, তাৰ পিছতো সেই মুছলমান মানুহসকলে যিসকলে বিজেপি কৰি আছে, আমিতো ভাবোঁ তেওঁলোকে মুছলমানেই নহয়। মুছলমান ব্যক্তিসকলে কেতিয়াও বিজেপি কৰিব নোৱাৰে। যিখন বিজেপি চৰকাৰে মুছলমানক নিষেধ কৰিব বিচাৰিছে তাৰ পিছতো মুছলমানৰ বিৰুদ্ধে এটাৰ পিছত এটাকে সিদ্ধান্ত গ্ৰহণ কৰি আছে। গতিকে এই কথাবিলাক সদন আৰু ৰাইজক আমি বিচাৰ্য বিষয়, ৰাইজৰ ওচৰত আমি বিচাৰ দিছোঁ আৰু আমি সংখ্যালঘু ছাত্ৰ ইউনিয়ন হিচাপে অনাগত দিনত সংখ্যালঘু জনগণৰ অধিকাৰলৈ মাত মাতিম। সেই কোনো পৰ্যায়ে পিছুৱাই নাহোঁ আমি। আৰু আমি আপোনালোকৰ যদি আৰু এটা কথা ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ১০০ বাৰ জন্ম হ'লেও সংখ্যালঘু মুছলমানক নিষেধ কৰিব নোৱাৰে, অসমৰ সংখ্যালঘু জনগণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আমচে যুঁজি গৈছে, যুঁজি যাব। চাওক, চামগুৰি উপ নিৰ্বাচনত বিজেপিক মুছলমান মানুহে যিসকলে ভোট দিছে তেওঁলোকে ভাবিছিলে চৰকাৰে আমাক সহায় কৰিব, চৰকাৰী পক্ষৰ মানুহ এজনক বিধায়ক নিৰ্বাচিত কৰিম। কিন্তু বিধায়ক নিৰ্বাচন কৰাৰ পিছতে আজি তেওঁলোকে ফলটো পালে নহয় যে যিখন বিজেপি মানুহক তেওঁলোকে ভোট দিলে, ভোট দিয়াৰ পিছদিনাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তেওঁলোকে যি ভোজ ভাত খাই ভোট প্ৰদান কৰিলে, আজি সেই ভোজ ভাত ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰিলে। ডেট মিনছ হিমন্ত বিশ্ব শৰ্মাৰ এইটোৱে প্ৰমাণ কৰিলে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বিজেপি চৰকাৰ, মুছলমান বিৰোধী চৰকাৰ, সংখ্যালঘু বিৰোধী চৰকাৰ আৰু এই চৰকাৰক উৎখাত কৰিব লাগিব। আমি বিজেপি বিৰোধী প্ৰতিৰোধ দল সংগঠনক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, আপোনালোকে একত্ৰিত হওক আৰু বিশেষকৈ কংগ্ৰেছক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে এৰাধৰে কৰি হ'লেও বিজেপিৰ বিৰুদ্ধে সংগ্ৰামটো আৰু কঠোৰ কৰক আৰু কংগ্ৰেছৰ লগতে বাকী দল সংগঠনেও একত্ৰিতভাৱে অনাগত ২৬ৰ নিৰ্বাচনত আমি সংগ্ৰাম কৰিব লাগিব আৰু যিকোনো মূল্যৰ বিনিময়ত বিজেপি চৰকাৰক উৎখাত কৰিব লাগিব। বাংলাদেশৰ এজন প্ৰাক্তন সেনা প্ৰধানে চাওক, এইবিলাক ফটোৱামি কথা, এইবিলাক নিউজ টিআৰপি কৰা কথা, এইবিলাক ক'ৰ প্ৰাক্তন চাক্তন, এইবিলাক একো কাম নাই। আচলতে অসমৰ সংখ্যালঘু যিসকল মানুহ তেওঁলোক একত্ৰিত হৈ থাকিব লাগে। অনাগত দিনত গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। চৰকাৰে আমাৰ বিৰুদ্ধে যি সিদ্ধান্ত গ্ৰহণ নকৰক, আমি গণতান্ত্ৰিকভাৱে যুঁজি যাম। আমি পিছুৱাই অহাৰ প্ৰশ্নই নাই।
অনাগত আমচুৰ কি কাৰ্যসূচী ছাৰ আমচুৱে এইখন বিজেপি চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি গৈ আছে অনাগত দিনতো কৰিব বিজেপি চৰকাৰৰ প্ৰতিটো সংখ্যালঘু বিৰোধী জনগণ বিৰোধী যি সিদ্ধান্ত গ্ৰহণ কৰিব আমি গণতান্ত্ৰিকভাৱে তাৰ প্ৰতিবাদ কৰি যাম আৰু আইনীভাৱেও চৰকাৰৰ বিৰুদ্ধে যুঁজি যাম 2026 বেছি সময় নাই আমচুৰ ভূমিকা কি হ'ব ৰাজনৈতিক ক্ষেত্ৰত ছাৰ আমচু বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব এটাতো নিশ্চিত কথা গতিকে ইয়াত আৰু বেলেগ একো ক'বলগীয়া নাই বিজেপি চৰকাৰ আপোনালোকে জানেই যে সম্পূৰ্ণ সংখ্যালঘু বিৰোধী মুছলমান বিৰোধী চৰকাৰ গতিকে আমচুৱে সম্পূৰ্ণ ৰূপে সংখ্যালঘু জনগণৰ স্বাৰ্থত কথা কয় গতিকে বিজেপিৰ বিৰুদ্ধে আমি কিয় হ'ম আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত